আমি না মানো হিন্দু বাংলাদেশী গো ব্যাক বিজেপি সরকার গো ব্যাক হিমন্ত বিশ্ব শর্মা গো ব্যাক বিজেপি সরকার গো ব্যাক হিন্দু বাংলাদেশী গো ব্যাক বাংলাদেশী গো ব্যাক রাজপথত বিজেপি সরকার বিজেপি সরকার বাংলাদেশি বিজেপি সরকার হিমন্ত বিশ্ব শর্মা বিজেপি সরকার আজি রাজপথত বিজেপি সরকার বিজেপি হিমন্ত বিশ্ব শৰ্মা আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি প্ৰতিখন জিলা ছাত্ৰ সন্থাই অসমৰ অবৈধ হিন্দু বাংলাদেশী গোচৰ প্ৰত্যাহাৰৰ যি নিৰ্দেশ মুখ্যমন্ত্ৰী মহোদয়ে কৰিছিল তাৰ বিৰোধিতাৰে আজি সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিলিপি দাহ কৰি আমি এই প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাই দিব বিচাৰিছোঁ যে আছুৱে কোনো ধৰণৰ ধৰ্মৰ ওপৰত ৰাজনীতি কোনো ধৰণে মানি নলয় আৰু মানি লোৱা নাছিল আৰু মানি নলয় ৭১ চনৰ পাছত অহা হিন্দুৱে হওক বা মুছলমানেই হওক আমি তেখেতসকলক বাংলাদেশীসকলক অসমৰ পৰা বিতৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু এই কাৰ জৰিয়তে তেখেতসকলে যি নাগৰিকত্ব প্ৰদান কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয়ক এনেধৰণৰ সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম আমি অসম চুক্তিৰ আধাৰত আমি কাম কাজসমূহ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ যি বিৰোধিতা কৰিছিলে তাৰ বিৰোধিতে আজি পুনৰবাৰ আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু বাংলাদেশী নামত যি তেওঁ এটা অধিসূচনা জাৰি কৰিছে যে তেওঁ বিদেশী ন্যায়াধীশত যিসমূহ গোচৰ চলি আছিল সকলো গোচৰ প্ৰত্যাহাৰ কৰা যি তেওঁ নিৰ্দেশ প্ৰেৰণ কৰিছে আমি তাৰ পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ বাংলাদেশী হিন্দুৱে হওক বা মুছলমানে হওক সকলো অবৈধ বিদেশী অসমৰ পৰা বিতাড়িত হোৱাটো আমি বিচাৰিছোঁ আৰু অসমত হৈ থকা যিসমূহ অবৈধ বাংলাদেশী যি ঘাটিসমূহ উৎখাত কৰিবৰ বাবে আৰু বহিষ্কাৰ কৰিবৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰভাৱে দাবী উত্থাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত